শিক্ষাগুৰুৰ মৃত্যুত শোকাকুল পৰিৱেশ ৰঙিয়াৰ কেন্দুকুনাত এগৰাকী শিক্ষকৰ শোকবহ মৃত্যুৰ ঘটনাই শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে ৰঙিয়াৰ কেন্দুকুনা অঞ্চলত ২৭ মাৰ্চত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিল শিক্ষকগৰাকীৰ উক্ত দুৰ্ঘটনা সংঘটিত হৈছিল এটা গৰুৰ সৈতে ২৭ মাৰ্চৰ সন্ধিয়া বজাৰলৈ বুলি ওলাই গৈছিল শিক্ষক লাৱণ্য কলিতা বজাৰ কৰি ঘৰ অভিমুখে গৈ থকা অৱস্থাত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কেন্দুকুনাত সন্মুখীন হৈছিল ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ ২২ দিনে জীৱন মৃত্যুৰ সৈতে যুঁজি অৱশেষত শেষ নিশ্বাস ত্যাগ কৰে শিক্ষক লাৱণ্য কলিতাই বামুণগাঁও নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষক আমাৰ অতি শ্ৰদ্ধাৰ লাৱণ্য কলিতা ছাৰৰ দুৰ্ঘটনাত পতিত হৈ ৰঙিয়াস্থিত এখন প্ৰাইভেট নাৰ্ছিং হোমত তেখেত চিকিৎসাধীন হৈ আছিল যোৱাকালি তেখেতৰ মৃত্যু ঘটে গতিকে তেখেতৰ মৃত্যুত আমি সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই শোক প্ৰকাশ কৰিছো তেখেতৰ মৃত্যু এই অঞ্চলৰ কাৰণে বৃহৎ ক্ষতি কাৰণ তেখেত এই অঞ্চলৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত আছিল জৱাহৰলাল নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তেখেত মেনেজিং কমিটিৰ সভাপতি আছিল লগতে এই অঞ্চলৰ আমাৰ দুৰ্গা পূজা সমিতিৰ তেখেত অন্যতম বিষয়ববীয়া আছিল গতিকে তেখেতৰ মৃত্যু এই অঞ্চললৈ এক গভীৰ ক্ষতি প্ৰদান কৰিলে মৃদুভাষী সহজ সৰল মনৰ অধিকাৰী তথা বিভিন্ন সামাজিক কামত জড়িত এগৰাকী শিক্ষাগুৰুক অকালতে হেৰুৱাক লৈ শোকত ভাগি পৰিছে ছাত্ৰ ছাত্ৰী শিক্ষক সমাজ তথা পৰিয়াল আত্মীয়সকল জৱাহৰলাল নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় এই বিদ্যালয়ত আগতে বামুণগাঁও এম ই স্কুল এখন পৃথক বিদ্যালয় আছিল একেটা চৌহদতে আৰু এই বামুণগাঁও এম ই স্কুলত 1979 চনত লাৱণ্য কলিতাই ইয়াত যোগদান কৰিছিল অতি দুখৰ কথা যোৱা ২৭ মাৰ্চত তেখেতে পথ দুৰ্ঘটনাত পতিত হয় আৰু যোৱাকালি তেখেতে ৰঙিয়াৰ ষষ্ঠী হস্পিটেলত মৃত্যুবৰণ কৰে ৰঙিয়াৰ পৰা মইনুল হকৰ ৰিপৰ্ট অসম ভইচ